আমাৰ 5 মাইল আলিচিঙা গাঁৱৰ বিগত 20-25 বছৰ ধৰি ইয়াত ৰাস্তা নাছিল। সেই চাওক মানুহে কেনেকৈ ঘৰ বনাই তেনেকৈ মানে ইয়াত বাস কৰি আছিল। 20-25 বছৰৰ সমস্যা আজি নদুৱাৰ সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত বিধায়ক ছাৰে আমাৰ ইয়াত ৰাস্তাখিনি বনাই দি আছে। এয়া চাওক পাব্লিক পুৰা একদম আনন্দ বম ফুটাই আছে। চাওক ৰাইজ শিলডুল ভাঙি আহিছে আজি কামটো চাবলৈ। যোৱা 4-5 দিন আগত সেই আগত আৰু এটা গাঁও আছে, সিহঁতৰো ৰাস্তা নাছিল। সেইটো চাওক অলপ অলপ দেখা গৈ আছে। সেইটো ৰাস্তা বনাই দিয়া হৈছে ইতিমধ্যে। ৰাইজ কিমান আনন্দ বম ফুটাই আছে আনন্দ। আৰু গাঁৱৰ ৰাইজ কেনে লাগি আছে? বঢ়িয়া লাগি আছে, এইটো লাগি আছে, লাগি আছে। কেনে লাগি আছে আপোনাৰ ৰাস্তাটো? আজি ক'ব গ'লে বৰ আনন্দৰ কথা হৈছে। আজি বিৰাট ভাল লাগিছে, কিয়নো 17 বছৰ 18 বছৰ পাৰ হৈ গ'ল। এইটো গাঁৱৰ মানুহৰ ৰাস্তা নাই, চলাচল কৰিবৰ কাৰণে কোনো ৰাস্তা নাই, চাইকেল লৈ যোৱাৰ ৰাস্তা নাই। আজি পদ্ম হাজৰিকাৰ ডাঙৰীয়াই, আমাৰ বিধায়ক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই আমাৰ এই অনুৰোধটো দিয়াৰ ক্ৰমে আমি বিৰাট আনন্দিত হৈছোঁ। আজি আমাৰ কিমান ৰাইজ ইয়াৰ গাঁৱৰ ৰাস্তা দি যাব পাৰিব, এইটো আমাৰ বহুত ভাল কথা হ'ল। আমাৰ আগন্তুক বিধানসভা সমষ্টিত যে নদুৱাৰ সমষ্টিৰ পদ্ম হাজৰিকা দেৱ আছে, তেওঁক আমি আগুৱাই নিবৰ কাৰণে আমি এই ৰাইজৰ বহুত অনুৰোধ কৰি আছোঁ। ধন্যবাদ। আমাৰ এই ৰাস্তাটো আৰু এটা ৰাস্তা সেইফালে হৈছে, গাঁৱত এইটো গৰু মাৰ্কেট ৰাস্তা নাই, এইটো বনাই দিছে। তাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। ধন্যবাদ।